জাগিৰোডত ঐতিহাসিক গোভা দেউৰজা জোনবিল মেলা অহা 16, 17 আৰু 18 জানুৱাৰী। জোনবিল মেলাৰ ইতিমধ্যে প্ৰস্তুতি তুংগত। জাগিৰোডৰ জোনবিলৰ পাৰত অহা 16, 17 আৰু 18 জানুৱাৰীত অনুষ্ঠিত হ'ব ঐতিহাসিক গোভা দেউৰজা জোনবিল মেলা। পাহাৰৰ পৰা নিজৰ উৎপাদিত মেটমৰা সম্ভাৰ লৈ উপস্থিত হ'বহি মামা মামীসকল। পাহাৰৰ ভৈয়ামৰ সমন্বয়স্থলী জোনবিল মেলা প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। উক্ত মেলালৈ অসমৰ ৰাজ্যপাল মুখ্যমন্ত্ৰীকে আদি কৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়ক উপস্থিত থাকিব উক্ত অনুষ্ঠানত। জনসমুদ্ৰত পৰিণত হ'ব জোনবিলৰ পাৰ। এই জোনবিল মেলাতে বিগত বছৰবোৰৰ দৰে এইবাৰো 22 গৰাকী পৰম্পৰাগত ৰজাক ৰাজভাত্তা প্ৰদান কৰা হ'ব বুলি জোনবিল মেলা উন্নয়ন সমিতিৰ সম্পাদকে জানিবলৈ দিয়ে। ইতিমধ্যে এই বছৰৰ জোনবিল মেলা প্ৰস্তুতি তুংগত উঠিছে আৰু আমাৰ পাহাৰৰ পৰা এবাৰ বিশেষকৈ কাৰ্বি আংলঙৰ পৰা 57খন গাঁৱৰ মানুহ ইয়াত উপস্থিত হ'ব তেওঁলোকৰ উৎপাদিত সামগ্ৰী লৈ পেলাই আৰু লগতে মেঘালয়ৰ পৰা 30খন গাঁৱৰ মানুহ আহিব আৰু থলতো ইতিমধ্যে গাঁৱে গাঁৱে ঘৰে ঘৰে চিৰা পিঠা ইতিমধ্যে খুন্দি আছে। তেখেতসকলে ইয়াতে বিনিময় প্ৰথা সম্পাদন কৰিবৰ কাৰণে সকলো সাজু হৈছে আৰু এইবেলি জোনবিল মেলা 16, 17, 18 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব আৰু 16 তাৰিখে ৰজা ভোজ খাব আৰু সেইদিনাখন আমাৰ 2টা বজাত আমাৰ যিটো অপেনিং চেৰিমনি আছে, অপেনিং চেৰিমনিত আমাৰ মাননীয় গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল আমাৰ এই জোনবিল মেলাত পদাৰ্পণ কৰিব প্ৰথমবাৰৰ বাবে। তেখেতক আদৰিবলৈ আমি ইতিমধ্যে মৌজা ভিত্তিত আমি আলোচনা কৰিছোঁ। সেই আদৰাৰ প্ৰস্তুতিও প্ৰায় আমি সম্পূৰ্ণ কৰি তুলিছোঁ আৰু পিছদিনাখন আমাৰ বিখ্যাত বিনিময় প্ৰথা হ'ব ৰাতিপুৱা 5:30 বজাৰ পৰা 7 বজালৈকে, য'ত সেইদিনাখন সেই সময়ছোৱাত মুদ্ৰা প্ৰচলন নহ'ব, একমাত্ৰ বিনিময় হ'ব পাহাৰ ভৈয়ামৰ সামগ্ৰী লৈ পেলাই আৰু সেই বিনিময় প্ৰথাটো উদ্বোধন কৰিব মৰিগাঁও সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰমাকান্ত দেউৰীদেৱ আৰু লগতে উপস্থিত থাকিব জীৱন চন্দ্ৰ কোঁৱৰ, মুখ্য কাৰ্যবাহী সদস্য তিৱা সাহিত্য পৰিষদ আৰু 12 বজাৰ আগতে 10 বজাত আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান হ'ব। জোনবিল সাংস্কৃতিক উৎসৱ হিচাপে নতুন এটা আমি অনুষ্ঠান কৰিছোঁ। সকলো জনগোষ্ঠীৰে ইয়াতে মানে সাংস্কৃতিক দলবিলাক থাকিব আৰু বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু দৰবাৰত মুখ্য অতিথি উপস্থিত থাকিব অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু তাতে 22 গৰাকী তিৱা ৰজা উপস্থিত থাকিব আৰু তিৱা ৰজাসকলে ৰাজভাত্তা প্ৰদান কৰিব আৰু আমাৰ স্থানীয় বিধায়ক কৰ্মদক্ষ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা দেৱো উপস্থিত থাকিব, ৰনোজ পেগু উপস্থিত থাকিব, সকলোৱে উপস্থিত থাকিব এই অনুষ্ঠানত আৰু জোনবিলত মাছ মাৰিব, সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু শেষৰ দিনাখন গোভা ৰজা প্ৰতীকী ৰূপত কৰ সংগ্ৰহ কৰিব আৰু সাংস্কৃতিক অনুষ্ঠানবিলাক হ'ব। এনেধৰণৰ পাহাৰ ভৈয়ামৰ সম্পূৰ্ণ আমাৰ প্ৰস্তুতি প্ৰায় শেষ হৈছে আৰু লগতে আমাৰ সেইদিনা 2টা অনুষ্ঠান লৈছোঁ ইয়াতে। এটা হৈছে আমাৰ বিশিষ্ট 2 গৰাকীমান সাংবাদিক অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ত মাতিছোঁ, তেখেতসকলৰ লগত চাহ অলপ খাম আমি ইয়াতে আৰু 2 গৰাকী পৰ্যটক আহিব, তেওঁলোকৰ লগত তিৱা মেল অলপ পাতিম আৰু ইয়াতে আমি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি চলচ্চিত্ৰ জগতত খ্যাতি লাভ কৰা আইমী বৰুৱা ডাঙৰীয়াক সম্বৰ্ধনা জনাম আৰু তিৱা কথাছবি চিকাইচাল যি ৰজত কমল বঁটা ইতিমধ্যে লাভ কৰিছে পৰিচালিকা ডক্টৰ ববী শৰ্মা বৰুৱাকো আমি সম্বৰ্ধনা জনাম। এনেধৰণৰ আমাৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ। ইতিমধ্যে পাহাৰৰ লোক নামি আহি কাম কৰি আছে বা বিষয়াসকলে কাম কৰি আছে, প্ৰায় সম্পূৰ্ণ হৈছে আমাৰ কামবিলাক, অলপ বাকী আছে, সেইখিনি হ'বহি আৰু। জাগিৰোডৰ পৰা দীপক কলিতা ৰিপৰ্ট, সংবাদ লহৰ।